গুড মৰ্ণিং গাইজ, আশা কৰোঁ সকলো ভালে আছে আৰু মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি মোৰ ব্লগটো ষ্টাৰ্ট কৰি দিছোঁ। আজি গুণগুণৰ ফাৰ্ষ্ট এক্সাম আছে আৰু তাই কাৰণে এয়া ৰাতিপুৱাই ব্ৰেড আমলেট বনাই দিছোঁ আৰু ছোৱালীজনীয়ে মানে একদম খাবই নিবিচাৰে, কি কওঁ আৰু সেইটো কাৰণে মানে খাব নেকি বুলি মানে আজি ব্ৰেড আৰু আমলেটকে বনাই দিছোঁ আৰু তাইক মানে খাব দিছোঁ। আৰু তাই মানে এক বাইতে মুখত ল'লে দেই আৰু এক বাইতে মানে টেষ্টি হৈছে বুলি ইংগিত দিলে আৰু মোক, আৰু তাৰপিছত মানে নেখালে আৰু কি যে কৰোঁ নহয় ছোৱালীজনীক, মানে ৰাতিপুৱা মানে তাইক খাবলৈ নিবিচাৰে আৰু যদি গধূলি হ'ব নহয় একদম মানে ৰাহু নিচিনা মানে একদম খাব আৰু ভোক লাগিছে কৈ আৰু এইফালে মানে তাই এৰিলে যে ময়ো মানে একদম খাই দিছোঁ আৰু মোৰো ভোক লাগি গৈছে আৰু তাইক চাব হা, দেখিলেনে বাৰু এক বাইতে খালে ভালকে দিবা হা, বেষ্ট অফ লাক। থেংক ইউ। আৰু গুণগুণকে বাপেককে এইফালে কামতো পঠিয়াই ল'লোঁ, গুণগুণক স্কুললৈ পঠিয়াই ল'লোঁ আৰু পঠিয়াই পিনে এয়া মই প্লাষ্টাৰ কৰিবৰ কাৰণে এইফালে মানে অকলে এইফালে বিচনাখন ইফালে মানে হেৰি কৰি আছোঁ আৰু এইফালে মানে দেউতাও কামত লাগি আছে যে সেইটো কাৰণে মানে ঘৰত মানুহো নাই আৰু মই মানে অকলে একদম টানি আছোঁ আৰু ইফালে টানিছোঁ ইফালে নিমিলিছে একদম ধুনীয়াকৈ মানে হেৰি কামটো মানে হৈ গ'ল। তাৰপিছত এয়া চিমেণ্ট মানে আজি আকৌ পেলাই দিলোঁ দুবেগ আৰু এইফালে বালিও আহি গ'ল, যাতে কাম কৰোঁতে মানে কম নহয় আৰু সেইটো কাৰণে মানে আগতীয়াকৈ এডভান্সতে মানে পেলাই দিছোঁ আৰু এইফালে ধুনীয়াকৈ মানে দেউতাই চিজিল লগাই দিলে আৰু এইফালে দেখিছেনে বাৰু আমাৰ বেৰৰ অৱস্থা, গোটেই তলতো মানে পচি গ'ল আৰু আমি আগতীয়াকৈ প্লাষ্টাৰ নকৰিলোঁ সেইটো কাৰণে মানে এতিয়া আমাৰ বহুত মানে লোকচানত গৈছোঁ আৰু সেইফালে মানে এতিয়া চব বেৰবিলাক মানে তলৰটো এয়া ভাঙি দিছে আৰু তাৰপিছত মানে ধুনীয়াকৈ আকৌ মানে বেৰৰ মানে বাঁহৰ কাঠি লগাই পিনে ধুনীয়াকৈ মানে আকৌ প্লাষ্টাৰ কৰি দিব, তেতিয়া মানে মজবুত হ'ব। আৰু তাৰপিছত মানে আমাৰ মাহঁতৰ মানে চিলিণ্ডাৰ শেষ হ'ল আৰু এয়া আমি মানে চিলিণ্ডাৰ আনিবলৈ পাইছোঁ আৰু যিহেতু মানে মাহঁতৰ মানে আনিবলৈ নোৱাৰে মা দেউতাও নোৱাৰে, সেইটো কাৰণে মানে প্ৰত্যেক মাহতে মই বা ঘৰৰ কোনোবাও আনি দিয়ে, এইফালে মানুহজনেও মানে টাইম পালে আনি দিয়ে আৰু এইফালে মানে এতিয়া চিলিণ্ডাৰটো লৈ পিনে যাওঁ আৰু কষ্ট মষ্ট কৰি পিনে লৈ গ'লোঁ বাৰু আৰু মানে কি ক'ম আৰু তাৰপিছত এয়া চিলিণ্ডাৰ পাই গ'লোহি আহি পিনে জেগাটোত, তাৰপিছত এয়া মানুহজনে চিলিণ্ডাৰটো লৈ আছে আৰু এইফালে আমিও ধুনীয়াকৈ মানে চেক কৰি ল'লোঁ আৰু চেক কৰি পিনে ঘৰলৈ চিলিণ্ডাৰটো লৈ আহিলোঁ। আনি ঘৰ পালোঁহি আৰু এনেকুৱা কষ্টকৈ আনিলোঁ নহয় আৰু এইফালে আমাৰ বেৰ এতিয়া পেকিং দিছে আৰু এইফালেও ভাঙি পিনে দিব আৰু মানে আমি প্ৰথমতে প্লাষ্টাৰ কৰিব লাগিছিলে, আমি প্ৰথমতে প্লাষ্টাৰ নকৰিলোঁ আৰু এতিয়া মানে চব পচি যোৱাৰ পিছত এতিয়া কৰিছোঁ, সেইটো কাৰণে মানে আমাৰ বেছি এতিয়া কষ্ট হৈ গৈছে মানুহখিনি দেউতাহঁতৰ কাম কৰিবৰ কাৰণে এইফালে বেৰ লগালে তাৰপিছত মানে প্লাষ্টাৰ কৰা হ'ব আৰু ময়ো এতিয়া মানে আৰু কাম আছে, কামখিনি কৰিলোঁ। এয়া দুপৰীয়া ভাত খাবৰ কাৰণে চিকেন বনাইছোঁ আৰু মানে কাম হৈ আছে যে গোটেই ঘৰখন মানে একদম এদাই হৈ আছে আৰু একেবাৰে যেতিয়া প্লাষ্টাৰ কৰি শেষ হ'ব তেতিয়াই ধুনীয়াকৈ মানে চিজিল কৰিম আৰু এতিয়া মই মাংসখিনি ধুনীয়াকৈ বনাই লওঁ আৰু এয়া মই দাদাৰ কাৰণে ভাত বাঢ়ি দিলোঁ, তাৰপিছত ভাতটো মানে খাবলৈ দিয়ে দিলোঁ আৰু আজি মানে অকণমান দেৰিয়ে হৈ গ'ল আৰু এয়া আমাৰ বাইদেউ দুজনীয়ে মিহিকৈ মূলা কাটি আছে, মূলা ভাজি। বাইদেউ আহি গ'ল স্কুলৰ পৰা, কেনেকুৱা হ'ল পৰীক্ষা? ভালে হ'ল একদম চব কৰিলা নে এইটো যে চাবা আকৌ ভুল কৰিলে, মই এতিয়া চব লিখামতো। এইটো কৰিব থাকি গ'ল কোনটো এইটো ভুলকৈ লিখি থাকিলে, চবে গোটেইকেইটা ভুল কৰিলা। তোমাক মই সেইটো কাৰণে ৰাতিপুৱা চাব কৈছিলোঁ না হে একদম ভুল কৰি থৈ আহিলে একদম ইজি কুৱেশ্যনটো, সেইটো কাৰণে এবাৰ ধ্যান দি চাব পাৰোঁ ন। ৰাতিপুৱা চাইছিলোঁ ন, আকৌ মই পাহৰি গ'লোঁ। পাহৰিবি
পিছতে মানুহজনক এতিয়া ভাত খাব দি দিলোঁ আৰু এইফালে চিকেন বনাইছিলোঁ, এইফালে ভণ্টিজনীৰ পৰাও পিটিকা চিটিকা ভাজি চাজি ল'লে, লৈ পিনে মানুহজনক এতিয়া ভাতটো ধুনীয়াকৈ খাই আছে। তাৰপিছত এইফালে গুণগুণকো দি দিলোঁ ভাতটো, আৰু তাই দেখিছে ৰাতিপুৱাই ভাত খাই নাযায়, একদম দিনত আৰু ৰাতিয়ে খায়, আৰু এইফালে ময়ো মানে ধুমাধুম মানে খাই ল'লোঁ, আৰু মানে মোৰ বহুত কাম আছে। আৰু এইফালে দেখিছেনে বাৰু আমাৰ ঘৰ অৱস্থা গোটেই কাটি ভাঙি গুৰি মানে অৱস্থা নাই, আৰু মানে দেৰি হৈ গ'ল আমাৰ প্লাষ্টাৰ কৰাটো, আৰু আমি আগতীয়াকৈ কৰিব লাগিছিলে। তাৰপিছত এয়া ৰাতিলৈ মানে আমাৰ টিভিটো কাইলৈ ফিটিং কৰিবলৈ মানুহ আহিব, সেইটো কাৰণে আজি মানে এইফালে প্লাষ্টাৰটো হৈ গ'ল যে, এইফালে আমাৰ মানুহজনৰ চিনাকি দাদাহঁতে আহি পিনে এইফালে প্লাইবৰ্ডটো লগাই দিলে। তাৰপিছত কাইলৈ মানে ইয়াতে মানে ধুনীয়াকৈ টিভিটো ফিটিং কৰি দিব, আৰু তেতিয়াই মানে আমি কাইলৈৰ পৰা ভালকৈ টিভি চাব পাৰিম। আৰু এয়া আমাৰ ফাইনেলি লাইটটো লগাই দিলে। আৰু আজি মোৰ ব্লগটো ইমানেই আছিলে, আজিলৈ আহিছোঁ, বাই।